আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাই দিম যে অহাকালি হৈছে 24 ফেব্ৰুৱাৰী অসমৰ লাখ লাখ কৃষকসকলৰ একাউণ্টত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকাটো সোমাই যাব। আপুনি যদি PM কিষাণ আঁচনিৰ টকা লাভ কৰে তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ। আৰু যদি PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছিলে তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো 24 ফেব্ৰুৱাৰীত কৃষকসকলৰ একাউণ্টত সোমাই যাব। অহাকালি যেহেতু 24 তাৰিখ হয়, অহাকালি আপোনালোকৰ একাউণ্টত PM কিষাণ আঁচনিৰ টকাটো সোমাই যাব অসমৰ লাখ লাখ কৃষকসকলৰ একাউণ্টত। কিন্তু PM কিষাণ আঁচনিৰ টকাটো কোনে কোনে লাভ কৰিব এখন নতুন তালিকা প্ৰকাশ কৰিছে চৰকাৰে। আপোনালোকে নিশ্চয় জানে যে বহুতো ভুৱা কৃষকসকলে PM কিষাণ আঁচনিত আবেদন কৰিছিলে বা তেওঁলোকে টকাটো লাভ কৰি আছিলে। সেইকাৰণে চৰকাৰে 19 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰাৰ আগতে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এই তালিকাটোত যিসকলৰ নাম থাকিব তেওঁলোকেহে অহাকালি 24 ফেব্ৰুৱাৰীত তেওঁলোকেহে টকাটো PM কিষাণ আঁচনিৰ লাভ কৰিব। এই তালিকাটোত আপোনাৰ নামটো আছে নে নাই কেনেকৈ চাব পাৰিব? প্ৰথমতে আপোনালোকে তালিকাটো এবাৰ চাই লওক, কিয়নো আপোনাৰ হাতত মাত্ৰ এদিন সময় আছে। অহাকালি যিহেতু টকাটো সোমাই যাব তাৰ আগতে আপোনালোকে নতুন তালিকাটো চাব পাৰে। নতুন তালিকাটো কেনেকৈ চাব আমি আপোনালোকক এইটো ভিডিওৰ জৰিয়তে দেখুৱাই দিম। তালিকাটোত যদি আপোনাৰ নামটো থাকে তেনেহলেহে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো 2000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তেনেহলে বলক প্ৰথমতে আমি আপোনালোকক তালিকাটো দেখুৱাই দিওঁ যে কেনেকৈ তালিকাটো চাব পাৰি। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এনেকুৱাকৈ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে বহুকেইটা অপশ্যন আহি আছে। অহাৰ পিছত তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে বেনিফিচিয়াৰী লিষ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে বেনিফিচিয়াৰী লিষ্টত আহিব লাগিব। বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি দিব। বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহি যাব। তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে ষ্টেট বুলি দিয়া আছে। ইয়াত সিলেক্টত আপোনালোকে ক্লিক কৰি দিব। সিলেক্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আসামৰ ওপৰত ক্লিক কৰি দিব। আসামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে যে ডিষ্ট্ৰিক্ট আহি গৈছে। সিলেক্টত ক্লিক কৰি দিব। সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বহুতো ডিষ্ট্ৰিক্ট আহি যাব। অসমৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সকলোবোৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াৰ পৰা আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে সাব ডিষ্ট্ৰিক্ট, ইয়াত সিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত সাব ডিষ্ট্ৰিক্ট আহি যাব। ইয়াৰ পৰা আপোনাৰ কোনটো সাব ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা সাব ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে যে ব্লক বুলি দিয়া আছে। ইয়াত ব্লক, ইয়াত সিলেক্টত ক্লিক কৰি দিব। সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ব্লকৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব পাৰিছে ভিলেজ, ইয়াত আপোনাৰ গাঁৱৰ নামটো আহি যাব। ইয়াত আপোনালোকে সিলেক্টত ক্লিক কৰি দিব। সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গাঁৱৰ নামটো আহি যাব। ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটি বাছি আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত গ্ৰেড ৰিপৰ্ট, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন লিষ্ট আহি যাব। ইয়াত চাব পাৰিছে লোডিং হৈ আছে। আপোনাৰ সন্মুখত এখন নতুন লিষ্ট আহি যাব। লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহলেহে আপোনালোকে 24 তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু যদি লিষ্টত আপোনাৰ নামটো নাথাকে তেনেহলে আপোনালোকে অভিযোগ কৰিব পাৰিব, কমপ্লেইন কৰিব পাৰিব যে আপোনাৰ নামটো কিয় অহা নাই লিষ্টত। লিষ্টটো অহাৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিছে লিষ্টটো আহি গৈছে। ইয়াত আপোনাৰ নামটো বিচাৰি ল'ব লিষ্টত। যদি ইয়াত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে
24 তাৰিখে PM কিষাণ আঁচনিৰ টকাটো লাভ কৰিব। আৰু এতিয়া কথা হ'ল যে যদি আপোনালোকে